তেওঁ কাম কৰিছে যিহেতু বহুত উন্নতি কৰিছে নিজৰ সমষ্টিত, সেইটো চাই আমি অনুপ্ৰাণিত হৈছোঁ যে আমি ভৱিষ্যতত আমাৰ বিধায়ক হিচাপে আমি জাকিৰ হোসেন সিকদারকে বিচাৰিছোঁ। আমারও কংগ্রেস কংগ্রেস সব কংগ্রেসই হয় ওদের নাই না লাগে না ইউএফসি আমরা বিজেপি সিজেপি না লাগে আমার কংগ্রেসই লাগে আমাৰো সমস্যা হৈ আছে। আমাৰ গাঁৱৰে এটা ৰাস্তা আছে, খাটাকুচি গাঁও বুলি কয়, এইটো কেঁচা ৰাস্তা। আজি মোৰ বুদ্ধি হোৱাৰ পিছৰ পৰা চাই আছো ৰাস্তাটো বেয়াই একদম, এতিয়ালৈকে ঠিক হোৱা নাই। বৰষুণ পৰিলেতো মানে একদম কি ক'ম, ৰোৱা কাটিব পাৰি এনেকুৱা অৱস্থা। ৰাস্তা ঘাটৰ অৱস্থা আছে। চিনি পোৱা নাই মীনাক্ষী। কংগ্ৰেছ বিচাৰে কংগ্ৰেছ। ৰাজ্যৰ আন এটা সমষ্টি পাকা বেতবাৰী সমষ্টি। পাকা বেতবাৰী যিহেতু নৱগঠিত এটা সমষ্টি, পূৰ্বতে পাকা বেতবাৰী সমষ্টিৰ বিভিন্ন অঞ্চল সৰুক্ষেত্ৰী সমষ্টিৰ সৈতে জড়িত হৈ আছিলে। বৰ্তমান মই পাকা বেতবাৰীৰ খৰিচালা বজাৰত উপস্থিত আছো। এই পাকা বেতবাৰী সমষ্টিৰ এই খৰিচালা বজাৰৰ ৰাইজে কি বিচাৰিছে, কেনেধৰণৰ জনপ্ৰতিনিধি তেওঁলোকে বিচাৰিছে, তেওঁলোকৰ কি কি সমস্যা, কোনটো দলৰ প্ৰাৰ্থীক তেওঁলোকে বিচাৰিছে, কোনটো দলৰ বিধায়ক হোৱাটো তেওঁলোকে বিচাৰিছে, পাকা বেতবাৰীৰ খৰিচালা বজাৰত মই উপস্থিত আছো। এই খৰিচালা বজাৰত বিভিন্ন লোক আছে, তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। তেওঁলোকৰ কি কি সমস্যা বা তেওঁলোকে কেনেধৰণৰ জনপ্ৰতিনিধি বিচাৰিছে, বিভিন্ন লোক আছে। দাদা, আপুনি এই সমষ্টিৰ বাসিন্দা? হয়, মই সমষ্টি পাকা বেতবাৰীৰ বাসিন্দা। এইবাৰ কেনেধৰণৰ জনপ্ৰতিনিধি বিচাৰিছে? আমি উন্নতি বিচাৰিছোঁ, যিটো দল উন্নতি কৰিব পাৰে তাৰ পক্ষত সদায় থাকোঁ। এইবুলি আমি অলপ পৰিৱৰ্তন চাই আছো যে আমাৰ যিটো AIDF-ৰ কেণ্ডিডেট মীনাক্ষী বাইদেউ ডাঙৰীয়ানী, তাৰো জনপ্ৰিয়তা যথেষ্ট আছে। তাৰ লগতে আমাৰ জাকিৰ হোসেন সিকদার দুবাৰৰ MLA, আমি নতুনকৈ পাইছোঁ তেখেতক। আমি আশা কৰিছোঁ যে এইবাৰ তেওঁ কাম কৰিছে যিহেতু বহুত উন্নতি কৰিছে নিজৰ সমষ্টিত, সেইটো চাই আমি অনুপ্ৰাণিত হৈছোঁ যে আমি ভৱিষ্যতত আমাৰ বিধায়ক হিচাপে আমি জাকিৰ হোসেন সিকদারকে বিচাৰিছোঁ। কংগ্ৰেছৰ প্ৰাৰ্থী বিচাৰিছে আপোনালোকে? ইনডাইৰেক্টলি আমি কংগ্ৰেছত সমৰ্থন। কি সমস্যা আছে সমষ্টিটোত বিশেষকৈ? সমস্যাৰে জৰ্জৰিত আমাৰ নামনি অসমৰ প্ৰায়বিলাক জিলাতে আমি চাইছোঁ। তো শিক্ষা, স্বাস্থ্য এইবিলাকৰ সমস্যা থাকে। তথাপি আমাৰ ৰাস্তা যিটো আমাৰ চকচকৰ পৰা হতে আপোনালোকে কি জানি এইটো ৰাস্তা আহিছে, এইটো মেইন হাইৱে হয়, কিন্তু এতিয়ালৈকে এইটো হোৱা নাই, হৈ উঠা নাই। আমি আশা কৰিছোঁ ৰাস্তাটো যাতে যিটো দলেই জিকক কিয় এই দলৰ হতুৱাই আমি ৰাস্তাটো কৰিব পাৰিম বুলি আমি আশাবাদী। আপুনি এই সমষ্টিৰ ভোটাৰ নেকি? পাকা বেতবাৰী পাকা বেতবাৰী কাক বিচাৰিছে এইবাৰ? কোনটো দলৰ বিধায়ক হোৱাটো বিচাৰিছে? কি বুজা নাই মই বুজা নাই, ঠিক আছে। আপুনি এই সমষ্টিৰ ভোটাৰ, পাকা বেতবাৰীৰ ভোটাৰ, জনপ্ৰতিনিধি হিচাপে কাক বিচাৰিছে? কোনটো দলৰ MLA হোৱাটো বিচাৰিছে এইবাৰ? কংগ্ৰেছ, AIDF নে বেলেগ? আমিতো কংগ্ৰেছ। আমারও কংগ্রেস কংগ্রেস সব কংগ্রেসই হয় ওদের নাই না লাগে না ইউএফসি আমরা বিজেপি সিজেপি না লাগে আমার কংগ্রেসই লাগে কি কি সমস্যা আছে সমষ্টিত? বহুত সমস্যা মানুষ নকরে কি করবো আর আমি এই রাস্তাটোৰ কথা যে কলাক না, ৰাস্তাটো আপোনাৰ কিমান বছৰ হ'ল গাঁৱৰ ৰাস্তাবিলাক হৈ আছে বা হদবুকুৰ পৰা ধৰক ভিতৰৰ ৰাস্তাবিলাক হৈ আছে, ইফালে আৰু আপোনাৰ চকচকৰ ৰাস্তাটো ভাল নহয়, বেলেগ বহুত ফালে কাজেতে আমাৰ হেৰি কংগ্ৰেছটোৱে ভাল হ'ব। আপুনি সেইভাবে কংগ্ৰেছ বিচাৰে? কংগ্ৰেছ। আন দলৰ নেতা? কংগ্রেস হলে তো ধরক আপনার এফালে আছে আমার খালেক ডাঙরিয়া সাপ। জাকিৰ হোসেন সিকদাৰ যেতিয়া সৰুক্ষেত্ৰী সমষ্টি আছিলে, জাকিৰ হোসেন সিকদাৰ বিধায়ক আছিল সৰুক্ষেত্ৰী সমষ্টিৰ, তেতিয়া কাম হৈছিলে নে? এই ইমানটো গম নাপাওঁ। ঠিক আছে, আৰু কিছু লোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু বহু লোক আছে। আন এগৰাকী লোক আছে। আপুনি পাকা বেতবাৰী সমষ্টিৰ ভোটাৰ নেকি? পাকা বেতবাৰী সমষ্টিৰ এইফালে আহক, মই আপোনাক কেনেধৰণৰ এইবাৰ জনপ্ৰতিনিধি বিচাৰিছে, কোনটো দলৰ MLA হোৱাটো বিচাৰিছে এইটো সমষ্টিত? আপুনি নাজানে? কাম হৈছেনে আগতে? সৰুক্ষেত্ৰী সমষ্টি থকাতে কাম হৈছিল নে? কাম হৈছিল। আৰু বিভিন্ন লোক যিহেতু আছে, এইটো পাকা বেতবাৰী সমষ্টিৰ বিভিন্ন ইয়াত যিহেতু ব্যৱসায় আছে, মই মোৰ ভিডিঅ' জাৰ্নেলিষ্টক অনুৰোধ কৰিম যদি আগুৱাই আহিব পাৰে। বিভিন্ন লোক আছে, তেওঁলোকে কি বিচাৰিছে, কি কি সমস্যা আছে, আন এগৰাকী ব্যৱসায় আছে, মই জানিবলৈ চেষ্টা কৰিম। মহিলা ভোটাৰ আছে, মই যদি জানিবলৈ চেষ্টা কৰোঁ, কথা পাতিবলৈ চেষ্টা কৰিম। আপোনালোক পাকা বেতবাৰীৰ ভোটাৰ নেকি? পাকা বেতবাৰী সমষ্টিৰ ভোটাৰ? কি যাম বুজিলে পাকা বেতবাৰী
পাকা বেতবাৰী এবাৰ এমএলএ কাক বিচাৰিছে এমএলএ কোন হলে ভাল হ'ব কোনটো দল কংগ্ৰেছ AIDF না বেলেগ আমরা তো বুঝি না স্যার নাজানে কিছু মহিলা ভোটাৰ আছিলে তেওঁলোকে হয়তো কথা ক'বলৈ বিচৰা নাই আৰু কিছু লোক আছে আপোনাৰ পাকা বেতবাৰীৰ ভোটাৰ মই পাকা বেতবাৰী জনপ্ৰতিনিধি হিচাপে কাক বিচাৰিছে কেনেধৰণৰ বিধান বিচাৰিছে বিধানটো আমাৰ যিবিলাক ভাল কাম কাজ কৰে সেইবিলাকে বিচাৰো আৰু ৰাইজৰ কাৰণে যিবিলাক উন্নত কাম কৰে সেইবিলাকে বিচাৰো আৰু যিয়ে ভাল আমাৰ ইয়াততো কংগ্ৰেছে চলে ADF নচলে কংগ্রেসে ভালো আমার সমস্যা বহুত আছে আমার গাঁৱৰে এটা রাস্তা আছে খাটাকুচি গাঁও বুলি কয় এইটো কেঁচা রাস্তা মানে আজি মোৰ বুদ্ধি হোৱাৰ পিছৰ পৰা চাই আছো ৰাস্তাটো বেয়া একদম এতিয়ালৈকে ঠিক হোৱা নাই বৰষুণ পৰিলেতো মানে একদম কি কম ৰোৱা কাটিব পাৰিম এনেকুৱা অৱস্থা ৰাস্তা ঘাটৰ অৱস্থা আছে যি পাকা বেতবাৰী সমষ্টিৰ ভোটাৰৰ যি মতামত সেয়া হৈছে ৰাস্তা ঘাটৰ বিশেষকৈ ৰাস্তা ঘাটৰ দুৰৱস্থা বুলি তেওঁলোকে কৈছে ৰাস্তা ঘাটৰ সমস্যাক লৈ তেওঁলোকৰ তেওঁলোকে মতামত আগবঢ়াইছে এই সমষ্টিটোত ৰাস্তা ঘাটৰ সমস্যা আৰু কিছু লোক আছে দাদা আপুনি পাকা বেতবাৰী সমষ্টিৰ ভোটাৰ নেকি পাকা বেতবাৰী আপুনি পাকা বেতবাৰী সমষ্টিৰ ভোটাৰ নেকি পাকা বেতবাৰী পাকা বেতবাৰী সমষ্টিৰ ভোটাৰে কি বিচাৰিছে মই তাকে জানিবলৈ চেষ্টা কৰিছো আপুনি পাকা বেতবাৰী সমষ্টিৰ ভোটাৰ নেকি পাকা বেতবাৰী সমষ্টিৰ ভোটাৰ নেকি আপুনি নহয় মই তো ইলেক্ট্ৰিচিয়ান মানুহ ঠিক আছে আন কিছু লোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু পাকা বেতবাৰী সমষ্টিৰ উপস্থিত আছো খৰিচলা সমষ্টি মোৰ যদি ভুল হোৱা নাই 1.5 লাখতকৈ অধিক ভোট আছে এই সমষ্টিটোত আৰু ব্যৱসায়ী কিছু আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম এই খৰিচলা বজাৰত তেওঁলোকে কি বিচাৰিছে দাদা আপুনি পাকা বেতবাৰী সমষ্টিৰ ভোটাৰ মন্দিৰা সমষ্টি ঠিক আছে আপুনি পাকা বেতবাৰী সমষ্টিৰ ভোটাৰ নেকি অন্য সমষ্টিৰ লোকো কিছু আছে মই কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকে কি বিচাৰিছে আপুনি পাকা বেতবাৰী সমষ্টিৰ ভোটাৰ নেকি জনপ্ৰতিনিধি হিচাপে এইবাৰ কাক বিচাৰিছে আমি একো ক'ব নোৱাৰো আমি বিজনেছ কৰা মানুহ এতিয়া কি কৰিম নকৰিম পিছৰ কথা আমি একো ক'ব নোৱাৰো বিজেপিক দিম না কংগ্ৰেছক দিম কাক দিম এইটো ক'ব নোৱাৰো আমি আমাৰ একো সমস্যা নাই একো সমস্যা নাই ঠিক আছে এগৰাকী ব্যক্তিৰ মতে কোনো ধৰণৰ সমস্যা নাই আৰু যিহেতু এই সমষ্টিটোত পাকা বেতবাৰী সমষ্টিটোত কংগ্ৰেছক বিচাৰিছে কিছু লোকে কংগ্ৰেছৰ কথা কৈছে আৰু যেটো এই পাকা বেতবাৰী সমষ্টি খৰিচলা বজাৰত উপস্থিত আছো তেওঁলোকৰ যি কথা হৈছে তেওঁলোকে কংগ্ৰেছ কিছু লোকে বিচাৰিছে আৰু AIUDF আৰু কংগ্ৰেছৰ মাজত যিহেতু মূল প্ৰতিদ্বন্দ্বিতা হ'ব বুলি কোৱা হৈছে আপোনালোক পাকা বেতবাৰী সমষ্টিৰ ভোটাৰ নেকি পাকা বেতবাৰী সমষ্টিৰ ভোটাৰ নেকি আপুনি পাকা বেতবাৰী সমষ্টিৰ ভোটাৰ আমি জানিবলৈ চেষ্টা কৰিছো কেনে ধৰণৰ জনপ্ৰতিনিধি এইবাৰ পাকা বেতবাৰী সমষ্টিৰ ৰাইজে বিচাৰিছে কংগ্ৰেছ হওক বা AIUDF হওক নে অন্য কোনোবা দলৰ কংগ্ৰেছৰে বিচাৰো কংগ্ৰেছ বিচাৰিছে কি সমস্যা আছে এই সমষ্টিটোত সমস্যাটো বহুত আছে এই ৰাস্তা ঘাটৰ সমস্যা বহুত আছে তাৰপিছত এই যে পানীৰ প্ৰব্লেম কিছুমান জাগাত ঠাইত আছে সেইকাৰণে ক'ব লগা নাই AIUDF মীনাক্ষী ৰহমানক ইতিমধ্যে প্ৰত্যক্ষ কৰিছে প্ৰাৰ্থী AIUDFৰ প্ৰাৰ্থী চিনিয়ে পোৱা নাই মীনাক্ষী AIUDFৰ কংগ্ৰেছ বিচাৰে কংগ্ৰেছ আৰু যি পাকা বেতবাৰী সমষ্টি আছে যিটো পাকা বেতবাৰী সমষ্টি কংগ্ৰেছ বিচাৰিছে আপুনি পাকা বেতবাৰী সমষ্টিৰ ভোটাৰ নেকি পাকা বেতবাৰীৰ ভোটাৰ নেকি পাকা বেতবাৰীত এবাৰ কি বিচাৰিছে কংগ্ৰেছ নে AIUDF নে অন্য দল আপুনি UDF বিচাৰিছে AIUDFৰো সমৰ্থক যিহেতু আছে আৰু কিছু লোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম ইয়াতে যিহেতু পাকা বেতবাৰী সমষ্টিৰ খৰিচলা বজাৰ আৰু কিছু লোক আছে দাদা আপুনি পাকা বেতবাৰী সমষ্টিৰ ভোটাৰ নেকি কি বিচাৰিছে এবাৰ পাকা বেতবাৰীত এবাৰ কেনে ধৰণৰ জনপ্ৰতিনিধি বিচাৰিছে AIUDF কংগ্ৰেছ কংগ্ৰেছক হলে হয় ভাল হয় কংগ্ৰেছক বিচাৰিছে বিচাৰিছো এবাৰ কংগ্ৰেছক কিয় বিচাৰিছে মানে বহুত উন্নয়নমূলক কাম কৰিছে আৰু কৰিব বুলি আশা কৰিছে সৰু ক্ষেত্ৰী সমষ্টি আছে হয় শুনা পাইছো যে বহুত কাম কৰিছে সেইকাৰণে কংগ্ৰেছ বিচাৰিছে হয় কি সমস্যা কি আছে সমষ্টিটোত ধৰক আপোনাৰ বেকি নদীত গৰাখহনীয়া সমস্যা আছে ৰাস্তা ঘাটৰ সমস্যা আছে এয়া হৈছে পাকা বেতবাৰী সমষ্টিৰ খৰিচলা বজাৰৰ লোকৰ কিছু মতামত বিশেষকৈ এই সমষ্টিটোত আমি যিমান দূৰ কথা পাতি বুজিব চেষ্টা কৰিছো কংগ্ৰেছৰ প্ৰাৰ্থী বিচাৰিছে কিছু লোকে AIUDFৰ প্ৰাৰ্থী বিচাৰিছে কংগ্ৰেছৰ প্ৰাৰ্থী যিহেতু পূৰ্বতে এই সমষ্টিটো পাকা বেতবাৰী সমষ্টিটো এই খৰিচলা বজাৰ এই সৰু ক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত আছিলে তাৰ পাছতে এতিয়া যিহেতু নৱগঠিত পাকা বেতবাৰী সমষ্টি আৰু
পাকা বেতবাৰী সমষ্টিৰ ৰাইজৰ যি মূল সমস্যা তেওঁলোকে কৈছে, মূল সমস্যা হৈছে যে ৰাস্তা ঘাটৰ সমস্যা আৰু গৰাখহনীয়াৰ সমস্যাৰে জৰ্জৰিত এইটো সমষ্টি। তেওঁলোকে বিচাৰিছে জনপ্ৰতিনিধি যোনেই হওক ৰাস্তা ঘাট আৰু গৰাখহনীয়াৰ যি সমস্যা সেই সমস্যা ৰোধ কৰক।